খানাপাৰা প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত দিব্যাংগ ছাত্ৰ-ছাত্ৰীক সহায়ক সা-সঁজুলি বিতৰণ কাৰ্যসূচী 51 গৰাকী দিব্যাংগক বিতৰণ কৰা হয় হুইলচেয়াৰ TLN কিট ব্ৰেইল কিটকে ধৰি আৱশ্যকীয় সামগ্ৰী অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু মুঠ 6464 গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ব এই সামগ্ৰী ইফালে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা সন্দৰ্ভত মন্তব্য কৰে শিক্ষামন্ত্ৰী যিসকল বিশেষ যত্নৰ প্ৰয়োজন হোৱা শিশু দিব্যাংগ শিশু সেই দিব্যাংগ শিশুসকলকো আমি সমগ্ৰ শিক্ষাৰ অধীনত তেওঁলোকক আনুষ্ঠানিক শিক্ষা প্ৰদান কৰাৰ লগে লগে তেখেতসকলৰ যিটো বিশেষ অসমৰ্থতা আছে তাৰ বাবে বিশেষ এইড এপ্লায়েন্সেছ আমি প্ৰতি বছৰে দি আহোঁ এই বছৰো আমি 6464 গৰাকী এনে দিব্যাংগ শিশুলৈ আমি বিভিন্ন সামগ্ৰী হুইলচেয়াৰৰ পৰা আৰম্ভ কৰি ৱাকিং ষ্টিক হিয়াৰিং এইড ইত্যাদি আমি তেওঁলোকলৈ আজি আনুষ্ঠানিকভাৱে বিতৰণ আৰম্ভ কৰোঁ আজি প্ৰথম দিনা কামৰূপ মেট্ৰ' জিলা আৰু মৰিগাঁও জিলা এই তিনিখন জিলাৰ শিশুসকললৈ এই সামগ্ৰীসমূহ আগবঢ়াইছোঁ মই এইটো আহ্বান জনাম যে ইনক্লুচিভ এডুকেশ্যনটো জাষ্ট আমাৰ এটা গ'ল নহয় এইটো আমাৰ এটা কমিটমেণ্ট এই সামগ্ৰীসমূহে যথেষ্ট নহয় এই শিশুসকলৰ প্ৰতি মৰম আৰু যত্ন আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু তেওঁলোকক যাতে আমি হাতত ধৰি আগুৱাই নিব পাৰোঁ কোনো পৰিস্থিতিত কেতিয়াও যাতে তেখেতসকলৰ হাত আমি এৰি নিদিওঁ তাৰ বাবে আমি আহ্বান জনাইছোঁ আৰু আমাৰ শিক্ষা বিভাগ সমগ্ৰ শিক্ষা অসম আমি কমিটেড দায়বদ্ধ এইসকল শিশু